উমানন্দ মূৰদৈ মৰাণ কি পুলিচ প্ৰশাসনৰ কাৰণে মূৰৰ কামৰণি হৈ পৰিছে নেকি? হয়, ইতিমধ্যে আমি কিছু কথাৰ সূত্ৰে নিজৰ বাসগৃহ টৰানি গাঁৱৰ পৰা আমি ডিগবৈ অভিমুখে গৈ থাকোঁতে পেঙেৰী প্ৰশাসনে পেঙেৰী ৰিজাৰ্ভৰ অন্তৰালৰ পৰা আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উমানন্দ মূৰদৈ মৰাণক পেঙেৰী পুলিচে আটক কৰিছে। আমি এই কথাটো তীব্ৰ গৰিহণা যোগাইছোঁ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি পুলিচ প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰোঁ, এনেদৰে কিয় আমাৰ নেতা উমানন্দ মূৰদৈ মৰাণক পেঙেৰী থানা পুলিচে ডিগবৈ অভিমুখে গৈ থাকোঁতে কিয় পেঙেৰী ৰিজাৰ্ভৰ পৰা এজন উগ্ৰপন্থীৰ দৰে তেখেতক আটক কৰিব, এই কথাটো আমি তীব্ৰ গৰিহণা যোগাইছোঁ। লগতে আৰক্ষী প্ৰশাসনক আমি সুধিব বিচাৰোঁ, কিয় বাৰে বাৰে উমানন্দ মূৰদৈ মৰাণক তেখেতে টাৰ্গেট কৰি লয়, কিয় বাৰে বাৰে তেখেতক টাৰ্গেট কৰি লয় উমানন্দ মূৰদৈ মৰাণক। আমি পুলিচ প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ, উমানন্দ মূৰদৈ মৰাণ কি পুলিচ প্ৰশাসনৰ কাৰণে মুখৰ কামৰণি হৈ পৰিছে নেকি? আমি প্ৰশাসনক কৈ দিব বিচাৰোঁ যে যদি অতি শীঘ্ৰে উমানন্দ মূৰদৈ মৰাণক তেখেতে মুকলি কৰি নিদিয়ে, তেনেহ'লে তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব। ইয়াৰ কাৰণে কিন্তু আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জগৰীয়া নহয়, জগৰীয়া হ'ব পুলিচ প্ৰশাসন।